বিজেপিত এতিয়া বহৰ যুঁজ শান্তিপূৰ্ণ পলাশবাৰী সমষ্টি অশান্ত কৰি তুলিছে একে দলৰে দুই ৰাজনৈতিক নেতাৰ আভ্যন্তৰীণ কন্দলে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ সমৰ্থকে শাৰীৰিকভাৱে আক্ৰমণ কৰিলে যুৱ নেতা হিমাংশু শেখৰ বৈশ্য উল্লেখ্য যে আজি ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ মহিলা মৰ্চাৰ উদ্যোগত আত্মনিৰ্ভৰশীল অসম শীৰ্ষক এক বিশেষ সজাগতা সভা লহৰঘাট আঞ্চলিক যুৱ ক্লাবত দিনৰ 1 বজাত আয়োজিত হৈছিল উক্ত অনুষ্ঠানটোত ভাগ লৈছিল গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি বিধায়ক হেমাংগ ঠাকুৰীয়া যুৱ নেতা হিমাংশু শেখৰ বৈশ্য ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি জিলা সভাপতি অঞ্জন গোস্বামীকে ধৰি একাধিক নেতা নাম প্ৰকাশ অনিচ্ছুক এগৰাকী পুৰণি বিজেপি কৰ্মীয়ে আমাক জানিবলৈ দিয়া মতে অনুষ্ঠানটোৰ সমাপ্তিৰ পিছতেই সভাৰ বাহিৰত হঠাৎ এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় প্ৰত্যক্ষদৰ্শীগৰাকীয়ে আমাক জানিবলৈ দিয়া মতে বিধায়ক হেমাংগ ঠাকুৰীয়াৰ এগৰাকী সম্পৰ্কীয় ভাতৃৰ লগতে আন এগৰাকী সমৰ্থকে যুৱ নেতা হিমাংশু শেখৰ বৈশ্যক শাৰীৰিকভাৱে আক্ৰমণ কৰে ইয়াক লৈ পৰিস্থিতি অধিক অৱনতি ঘটে অৱশেষত ৰাজ্যিক কাৰ্যনিৰ্বাহক অনুপ কুমাৰ মেধি সমন্বিতে একাধিক ব্যক্তিৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে এতিয়ালৈকে দুই পক্ষৰ লগত আমি যোগাযোগ অব্যাহত ৰাখিছো যদিও দুই পক্ষই সংবাদ মাধ্যমৰ পৰা দূৰত্ব অৱলম্বন কৰিছে এতিয়া সময়হে ক'ব এই বহৰ যুঁজখন কিদৰে নিয়ন্ত্ৰণ কৰে বিজেপিৰ নেতৃত্বই নিউজ ডেস্ক ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696